হেল্ল' গাইজ, মই ওলাই আহিছোঁ ৰাতি ৰাসলৈ। আমাৰ ইয়াত ৰাস চলি আছে। মোৰ আজি ভাও আছে। কি ভাও আছে ব'লক মই আপোনালোকক দেখাই আছোঁ। এয়া ফাইনেলি মই ৰাসৰ ঘৰ আহি পাই গ'লোহি। এয়া মেকআপ কৰি আছে মোক। মোৰ লগত ব্ৰহ্মা বিষ্ণু মেকআপ কৰি আছে। বিষ্ণু মেকআপ কৰি হৈ গ'ল ফাইনেলি। ব'লক একেবাৰে বাকীকণ ৰাস চাম। জ্ঞান ভংগৰ কাৰণ অতি পাপীৰ অত্যাচাৰত বহুমতী আদি অস্থিৰ হৈ পৰিছে। ভাগ্যৱানে যে প্ৰভুৰ পুণ্যৰূপ দৰ্শন কৰি নিৰ্বাণ লাভ কৰিব একো নুবুজিলো প্ৰভু। নৌকানেদি দেহ কাৰ্য সাধন নহ'ব আৰু ধৰিত্ৰীদেৱীও পাপ সাগৰৰ পৰা উদ্ধাৰ নহ'ব। শুনা, আমাৰ লগত তুমি ভিন্ন হ'লে ধৰিত্ৰীদেৱী পাপ সাগৰৰ পৰা উদ্ধাৰ নহ'ব আৰু দুষ্ট কংসই দৈত্যকীৰ গৰ্ভজাত সকলো সন্তান জন্মমাত্ৰে বিকশিত হৈ তুলিব। কিন্তু মোৰ মায়া শক্তিৰে দৈত্যকীৰ সপ্তম সন্তানক ৰক্ষা কৰিব লাগিব। তুমি সপ্তম সন্তানক গৰ্ভধাৰণ কৰা, কোনো ৰোহিণীৰ গৰ্ভত স্থান ল'বা। ইয়াত যাতে অলপো ব্যতিক্ৰম নহয় তাৰ বাবে মোক স্থিৰ কৰি লোৱা। একত্র কৰি মানুহে তুমি আশীৰ্বাদে বলকি কিবা হেতু ভাবিছিয়ে এই বজোৱা বিনা ধুনীয়া হওক বিমল আনন্দ। প্ৰভু, আজি তুমি দাস নাৰদৰ প্ৰতি সদয় ভাৱ উদ্ভটাৰ কাৰণ কি সেইটো নুবুজিলো প্ৰভু। উপযুক্ত সময়তে আহি পালা নাৰদ। বৰ্তমান পুণ্যভূমি ভাৰতত আজি অধৰ্মৰ মহামেলাত সৃষ্টিকৰ্তা ব্ৰহ্মা, সৃষ্টিৰ পালক বিষ্ণু, সংসদকৰ্তা ৰুদ্ৰ আৰু ধৰিত্ৰীদেৱীও কম্পিত হৈ উঠিছে। সকলোকে লাগে শান্তি। আমি অকলে এনে কাৰ্য সমাধা কৰিব নোৱাৰো। মহামায়া